जय स्टूडेंट्स आज ভিডিঅ'খনত আমি ক্লাছ 10 সামাজিক বিজ্ঞান অৰ্থনীতি পাঠৰ চতুৰ্থ পাঠটো চাম যাৰ নামটো আছে অৰ্থনৈতিক উন্নয়ন আজি আমি এই কোৱেশ্চনটো চাম বাট বিফোৰ স্টাৰ্টিং দ্য ক্লাছ ওয়েলকাম টু মাই ইউটিউব চ্যানেল এক্সাম জ্যোতি এণ্ড লেটস স্টাৰ্ট দ্য ক্লাছ উইথ দ্য ফাৰ্ষ্ট কোৱেশ্চন প্ৰথম কোৱেশ্চনটো চাব ব্যাখ্যা কৰা এটা বাক্যত দিব দিছে অৰ্থনৈতিক বিকাশ মানে দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হল অৰ্থনৈতিক বিকাশ দ্বিতীয়টো চাব অৰ্থনৈতিক উন্নয়ন এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য'ত জাতীয় আয় আৰু বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমান গুৰুত্ব দিয়া হয় ঠিক আছে তাৰ পিছত মানৱ উন্নয়ন ধাৰণাই মানুহৰ সামূহিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন যাপনৰ মান বৃদ্ধিত গুৰুত্ব দিয়ে ঠিক আছে অৰ্থনৈতিক পৰিকল্পনা নিৰ্ধাৰিত ইছুৱা আপোনাৰ সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ পৰা ঠিক আছে পক্ষৰ পৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু নিৰ্দেশনই হ'ল আপোনাৰ অৰ্থনৈতিক পৰিকল্পনা ঠিক আছে গণতান্ত্ৰিক পৰিকল্পনা যদি পৰিকল্পনা আপোনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনা হৈছে গণতান্ত্ৰিক পৰিকল্পনা উদাৰীকৰণ দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ শিথিলকৰণেই হ'ল আপোনাৰ উদাৰীকৰণ ঠিক আছে ব্যক্তিগত কাৰণ আপোনাৰ চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ আপোনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰীকৰণ খণ্ডলৈ মুকলি কৰি দিয়া নীতিটোৱে হৈছে আপোনাৰ ব্যক্তিগতকৰণ গোলকীয়কৰণ বা বিশ্বায়ন দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংগতি সাধন হোৱা প্ৰক্ৰিয়াটো হৈছে কি আপোনাৰ গোলকীকৰণ বা বিশ্বায়ন ঠিক আছে সমুত্তৰ প্ৰশ্ন লিখিব দিছে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা অৰ্থনৈতিক বিকাশটো হৈছে অৰ্থনৈতিক উন্নয়ন এই দুটা দিছে হয়নে এখন আপোনাৰ দেশ এখনৰ জাতি আৰু এইটো লাইনটো আপোনালোকে এইটো চাব ইয়াতে লিখিব নালাগে ইয়াৰ পাৰ্থক্যটো নেক্সট ভিডিঅ'ত মই ধুনীয়াকৈ দিছোঁ তালিকা কৰি পেলাই অৰ্থনৈতিক বিকাশটো চাব দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হল অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক বিকাশৰ ধৰ্মৰ অৰ্থটো সীমিত হৈ থাকে অৰ্থনৈতিক উন্নয়নটো চাব এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য'ত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমান গুৰুত্ব দিয়া হয় আৰু এইটো বস্তু বহল হয় ইয়াৰ অৰ্থটো ঠিক আছে নেক্সট চাব 3 নম্বৰ কুৱেশ্যনটো মানৱ উন্নয়নৰ তিনিটা সূচক কি এইটো হৈছে আপোনাৰ প্ৰত্যাশিত বায়ুস শিক্ষা আৰু জীৱন যাত্ৰাৰ মান ঠিক আছে চাব 4 নম্বৰটো সমষ্টিগত আপোনাৰ পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজা নহয় বিভিন্ন ব্যক্তিৰ পছন্দ অপছন্দ বা ভাল বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টি সাময়িক পছন্দ নিৰ্ণয় কৰা হয় আৰু সমষ্টিগত পছন্দে অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দকো সামৰি লয় সমষ্টিগত পছন্দৰ লগত মানৱ উন্নয়নৰ প্ৰসংগ জড়িত হৈ আছে প্ৰকৃততে মানৱ উন্নয়নৰ ধাৰণাই মানুহৰ সামূহিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন যাপনৰ মাজে মান বৃদ্ধিত গুৰুত্ব দিয়ে আৰু এই মানৱ উন্নয়নৰ জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰটো হোৱাটো বুজায় ঠিক আছে নেক্সট চাব ভাৰতবৰ্ষৰ আপোনাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা তিনিটা মূল লক্ষ্য উল্লেখ কৰা প্ৰথমটো আছে আপোনাৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰি তোলা দ্বিতীয়টো আছে আৰ্থ সামাজিক বৈষম্য দূৰ কৰা তৃতীয়টো আছে দৰিদ্ৰতা নিৰ্মূল কৰা ঠিক আছে নেক্সট চাব নীতি আয়োগৰ সদস্যসকল কোন নীতি আয়োগৰ অধ্যক্ষ হ'ল আপোনাৰ প্ৰধানমন্ত্ৰী আৰু এই আয়োগৰ অন্য সদস্যসকল হ'ব হৈছে আপোনাৰ এজন উপাধ্যক্ষ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত আপোনাৰ অঞ্চলৰ ৰাজ্যপালসকল ঠিক আছে 4 গৰাকী আপোনাৰ কেন্দ্ৰীয় মন্ত্ৰী মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল ঠিক আছে এইকেইটা হ'ব তাৰে মেম্বাৰ্ছ নেক্সট চাব ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা ইমান আৰু দ্বিতীয় চোৱা আপোনাৰ ইমানৰ মাজত থকা এটা মূল পাৰ্থক্য ব্যাখ্যা কৰা উত্তৰটো চাব ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা ইমানৰ সময়ত ৰাজহুৱা খণ্ডত আধিপত্য বিস্তাৰ কৰিছিল আৰু ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ প্ৰায়বিলাক ঔদ্যোগিক নীতি সমাজবাদী আদৰ্শৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল আৰু অৰ্থনৈতিক উন্নয়নৰ ৰাষ্ট্ৰৰ ভূমিকাই প্ৰধান লাভ কৰিছিল আৰু 60ৰ দশকৰ কৃষি খণ্ডক সংগঠিত সেউজ বিপ্লৱে উত্তৰ ভাৰতৰ কেইখনমান নিৰ্দিষ্ট ৰাজ্যৰ বাদে অন্য ৰাজ্যক আপোনাৰ চুপ কৰা নাছিল আৰু দেখা গ'ল যে সময়ত দেশৰ অৰ্থনৈতিক উন্নয়ন হাৰটো কি হ'ল আশানুৰূপ নহ'ল বুজি পাইছেনে নেক্সট চাব ইমানৰ পৰা তাৰমানে 91 পৰা 92 চনৰ পৰা বৰ্তমান ভাৰতবৰ্ষৰ আপোনাৰ অৰ্থনীতিত আমূল পৰিৱৰ্তন আহিল ৰাজহুৱা খণ্ডৰ গুৰুত্ব কমি আহিল আৰু অৰ্থনৈতিক ব্যক্তিগতকৰণ উদ্যোগীকৰণ গোলকীকৰণ বা বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে সময় আগবঢ়াব লগে লগে ভাৰতবৰ্ষৰ অৰ্থনীতিৰ এই সংস্কাৰমূলক পদক্ষেপসমূহৰ সুফল দেখিবলৈ পোৱা গৈছে
আৰু দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে। পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। কেন্দ্ৰীয় বেংকৰ বিদেশী বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণটো বৃদ্ধি পাইছে। এইকেইটা হৈছে আমাৰ পইণ্টছ হা। নেক্সট চাব কুৱেশ্যনটো আপোনাৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ 3টা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা। তো পইণ্টছ প্ৰথমটো চাব অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা আপোনাৰ ইমান সময়ত ৰাজহুৱা খণ্ডত গুৰুত্ব হৈছিল আৰু কিন্তু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগ হৈছিল যদিও ভালেমান উদ্যোগ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল হা। আৰু 90 চনত মাৰ্চ মাহত আপোনাৰ 244টা আপোনাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ভিতৰত আপোনাৰ ইমানটাহে আপোনাৰ ৰুগ্ন হৈ পৰিছিল। দ্বিতীয় পইণ্টটো চাব অনাবৃষ্টি ৰাজনৈতিক আপোনাৰ প্ৰেক্ষাপটৰ সঘন পৰিৱৰ্তনৰ ফলত এই সময়ছোৱাত অৰ্থনীতিৰ বিভিন্ন খণ্ডত সীমিত উৎপাদন হৈছিল। সীমিত উৎপাদনৰ বাবে সৃষ্টি হোৱা মুদ্ৰাস্ফীতিয়ে আৰ্থিকভাৱে দুৰ্বল লোকসকলক জুৰুলা কৰিছিল। ঠিক আছে, কি কৰিছিল? জুৰুলা কৰিছিল। তৃতীয় পইণ্টটো চাব আপোনাৰ 90 পৰা 91 চনত ভাৰতৰ বিদেশী বাণিজ্য অৱস্থা একেবাৰে আওলোৱা হৈছিল আৰু বিদেশৰ পৰা মূলধন অহাটো কমি গৈছিল। অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমন হৈছিল। এনেবোৰ সমস্যাৰ বাবে কি হৈছে বিশ্ব বেংকেও ভাৰতীয় অৰ্থনীতিৰ গাঁথনিমূলক পৰিৱৰ্তনৰ বাবে পৰামৰ্শ দিব লগা হৈছিল। ঠিক আছে, 9 নম্বৰ কুৱেশ্যনটো চাব অৰ্থনৈতিক সংস্কাৰৰ 3টা সুফল উল্লেখ কৰা। তো অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰ লোৱা পদক্ষেপসমূহৰ সুফলসমূহ হ'ল প্ৰথমতে চাব অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈছে। দ্বিতীয় নম্বৰটো চাব পাইকাৰী মূল্যসূচী আপোনাৰ পূৰ্বতকৈ হ্ৰাস পাইছে আৰু তৃতীয়টো চাব ৰিজাৰ্ভ বেংকত জমা হোৱা বিদেশী বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণটো বৃদ্ধি হৈছে। ঠিক আছে, 3টা পইণ্ট চাব। নেক্সট চাব কুৱেশ্যন নম্বৰ 10 আপোনাৰ অৰ্থনৈতিক সংস্কাৰৰ পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা 2টা অসুবিধা চমুকৈ ব্যাখ্যা কৰা। প্ৰথমটো হ'ব অৰ্থনৈতিক প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা বৃদ্ধি কৰিছে আৰু বজাৰলৈ বিভিন্ন ধৰণৰ ন সা সামগ্ৰী আহিব ধৰিছে আৰু লাভালাভত গুৰুত্ব দিয়া বজাৰ সম্পৰ্কীয় বেছিভাগ প্ৰতিযোগিতাত সুস্থ মানসিকতা নিহিত নাথাকে। দ্বিতীয় পইণ্টটো চাব গোলকীয় হোৱাৰ ফলত দেশখনে বা জনসাধাৰণে নিজৰ আত্মপৰিচয়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। গোলকীকৰণৰ বাবে বৰ্তমান সময়তো নিজস্বতা ধৰি ৰখাটো অতিশয় দুৰূহ এনেকৈ দিব কাৰ্য হৈ পৰিছিল। ইতিমধ্যে বহুতো ক্ষুদ্ৰ জাতি আৰু জনগোষ্ঠী বাহিৰভাগত ঠিক আছে আগ্ৰাসনৰ নিজ সভ্যতা সংস্কৃতি হেৰুৱাই বিলুপ্তিৰ দিশে আগবাঢ়িছিল নহয়। নেক্সট 11 নম্বৰ কুৱেশ্যনটো চাব অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 6টা প্ৰধান লক্ষ্য উল্লেখ কৰা। প্ৰথমতে আছে জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰি জলবায়ু পৰিৱৰ্তনৰ সমস্যাটো মোকাবিলা কৰা। দ্বিতীয়টো আছে আপোনাৰ কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ 6 পৰা 8% বৃদ্ধি কৰা। তৃতীয়টো আছে দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা। চতুৰ্থটো আছে শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহণ আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক আপোনাৰ প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰা। পঞ্চম পইণ্টটো আছে শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটো সমাধান কৰা। আৰু 6 নম্বৰ পইণ্টটো আছে আমাৰ অহা দুটা তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়ন হাৰ 10% বৃদ্ধি কৰা। ঠিক আছে, আৰু এইটো মোৰ ভিডিঅ'ৰ যি লাষ্ট কুৱেশ্যন আছিল ইয়াতে মই সমাপ্ত কৰিলোঁ মোৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং। জয় হিন্দ।